শ্রমিক নেতা প্রাক্তন বিধায়ক ভূপেন্দ্রনাথ ভূঁইয়াৰ স্মৃতিচারণ সভা। শ্রমিক নেতা প্রাক্তন বিধায়ক সাংবাদিক প্রয়াত ভূপেন্দ্রনাথ ভূঁইয়াৰ নবম বার্ষিক স্মৃতিচারণ সভা আজি অসম চাহ মজদুর সংঘৰ বোকাখাত শাখাৰ উদ্যোগত তথা পৰিয়ালৰ সহযোগত লক্ষণ চন্দ্ৰ কৰ্মকাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই উপলক্ষে স্মৃতি তর্পণ করে জ্যেষ্ঠ নাগরিক নন্দেশ্বৰ শইকীয়াই আৰু বন্তি প্ৰজ্বলন কৰে খগেন হাজৰিকাই। ইয়াৰ পিছত মদন তাঁতীৰ সভাপতিত্বত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অচ্যুত হাজৰিকাই। সভাত প্ৰয়াত ভূপেন্দ্ৰনাথ ভূঁইয়াৰ বিষয়ে লগতে সান্নিধ্যৰ সম্পৰ্কে প্ৰাক্তন বিধায়ক অৰুণ ফুকন, অৱসৰী প্ৰধান শিক্ষক সুসময় পুৰকায়স্থ লক্ষণ বৰাইক, কবি মিনতি দলে, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শলাগৰে আগবঢ়াই প্ৰয়াত ভূপেন্দ্ৰনাথ ভূঁইয়াৰ পুত্ৰ যোৰহাট আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক দণ্ডাধীশ দেৱজ্যোতি ভূঁইয়াই আমাৰ মানে মোৰ বুলি নহয়, আমাৰ বুলি কৈছোঁ, আমাৰ ক্লাছ 10ৰ টেষ্ট পৰীক্ষা এনেকৈ হয় স্কুলবিলাকত। টেষ্ট পৰীক্ষাটো দুৰ্ভাগ্যক্ৰমে আমি স্কুলত দিব পৰাটো যোগ্যতা নাপালোঁ আমাৰ স্কুলত। এতিয়াকে কোৱা হ'ল যে গোলাঘাট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল যিখন হায়াৰ ছেকেণ্ডেৰী তাতহে দিবগৈ লাগিব, তাত দিবগৈ লাগিব, স্কুল নহ'ব, কাৰণ স্কুলখন তেতিয়ালৈকে স্বীকৃতি হোৱা নাই। তো আমাৰো চিন্তা হ'ল যে গোলাঘাটৰ পৰীক্ষা দিম হৈ থাকিবতো লাগিব। টেষ্ট পৰীক্ষা হ'ব 5 দিন, 10খন পেপাৰ, প্ৰতিদিনে 2খনকৈ, আগবেলা পাছবেলা 10খন পেপাৰ আছিলে, হ'ব 5 দিন। তো আগদিনাটো যাব লাগিব, আগদিনা গ'লেও ঠিক নহ'ব, আৰু এদিন আগত যাব লাগিব, কাৰণ ক'ত হৈছে কি কথা চাৰ্জ নাই কৰিব লাগিব। চিন্তা কৰোঁতে মোৰ মানে পাতি এজনে ক'লে যে আমি গোলাঘাটত এটা জেগা আছে থাকিব পাৰি, ক'ত যে নতুন সংঘৰ অফিচ এখন কলেজীয়া শিক্ষা গ্ৰহণ কৰি থকা সময়ত কয় বৰভেটা নে বৰভেটা, তাৰমানে বৰভেটা গাঁওখন গোলাঘাটৰ ৰাইজে তেতিয়া মানে চিনি নাপায়। গতিকে তেনেকুৱা এখন গাঁৱত তেখেতৰ যোগেদি বোকাখাতৰ মানচিত্ৰ এখন ল'বলগীয়া গাঁও হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰিছিলোঁ, কাৰণ তেখেত যেতিয়া 19 কল্যাণ আশ্ৰম, মইতো গাঁৱৰ পৰা আহি কল্যাণ আশ্ৰমত গ'লোগৈ। মোৰ দাদাও ক'লে তই কল্যাণ আশ্ৰমত কিছুদিন অলপমান হোষ্টেলত কেনেকৈ থাকিব লাগে কথাবোৰ সি গাঁৱৰ পৰা আহিছোঁ, অলপমান জানিব পাৰিম। তালৈ গ'লো, কল্যাণ আশ্ৰমত থাকিব ল'লোঁ। নীতি নিয়মৰ মতে মোক এটা সৰু ৰুম দিলে, ৰুমটোতে থাকোঁ, ৰাতিপুৱা স্কুললৈ যাওঁ, অহা যোৱা কৰোঁ, আৰু সেই মানুহজনক দেখা পাওঁ, ধুনীয়া মানুহজনক। আমাৰো কৌতুক হয়, প্ৰথম আহিছোঁ এনেকৈ গ'ল। তেতিয়া তেখেতে আমাৰ সেই সময়তে আমাৰ কিছুদিনৰ পিছতেই আমাৰ কৰ্মকাৰ হোৱাৰ পিছত তাৰপিছত তেখেতে আমাৰ বিশেষকৈ মজদুৰ সংঘৰ বোকাখাতৰ শাখা সম্পাদক হিচাপে ভূপেন্দ্ৰনাথ ভূঁইয়াক প্ৰধানমন্ত্ৰীয়ে দায়িত্ব দিছিল। যিহেতু মই বিভিন্ন সময়ত মোৰ কৰ্মৰ খাতিৰত, চাকৰিৰ খাতিৰত বিভিন্ন জেগাত ঘূৰি ফুৰিব লাগে। এতিয়া বৰ্তমান মই যোৰহাটত আছোঁ, যিহেতু অলপ ওচৰত আছোঁ। মোৰো মনত সদায় এটা হেঁপাহ থাকে, মোৰ দেউতাৰ প্ৰতি, পিতৃৰ প্ৰতি আগ্ৰহ, মোৰ আগ্ৰহ, লগতে সকলো যি শুভাকাংক্ষী আছে, বিশেষকৈ এই প্ৰাক্তন সম্পাদক তথা প্ৰাক্তন বিধায়ক প্ৰয়াত ভূপেন ভূঁইয়া ছাৰৰ আজি স্মৃতিচাৰণ সভা অসম চাহ মজদুৰ সংঘ তথা পৰিয়ালবৰ্গ হৈ আজি স্মৃতিচাৰণ অসম চাহ মজদুৰ সংঘৰ লক্ষণ চন্দ্ৰ কৰ্মকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ল। আৰু এই সভাত তেখেতৰ গুণী জ্ঞানী যথেষ্ট লোক আহি তেখেতৰ স্মৃতিচাৰণ সভা যোগদান কৰি যি সহায় সহযোগ কৰিলে তেওঁলোকলৈ ধন্যবাদ থাকিল। আৰু তেখেত যাতে সদায় চিৰযুগমীয়া হৈ থাকে আমাৰ মাজত, ইয়াকে সকলোৰে আগত অনুৰোধ জনালোঁ। বোকাখাতৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।